নমস্কাৰ আজি আপোনালোকলৈ ৰেডিমেডৰ কিছুমান আইটেম লৈ আহিছোঁ আপোনালোকে চাই থাকিব বহুতে মোক কৈ আছে যে ৰেডিমেড অলপমান বস্তু দেখুৱাওক বুলি গতিকে সেইকাৰণে ভাবিলোঁ আজি আপোনালোকলৈ ৰেডিমেডকে লৈ আনিলোঁ নাইটি যেনেকৈ কুৰ্তি হাফ পেণ্ট এনেকুৱা ধৰণৰ কিছুমান বস্তু লৈ আহিছোঁ সেইবিলাকো আপোনালোকৰ পাব আৰু আপোনালোকৰ যদি দোকানৰ কাৰণে যদি লাগে মিনিমাম 6 পিচ ল'ব লাগিব চাই লওক কেনেকুৱা ডিজাইনত আহিছে দামবিলাকো চাই লওক আপোনালোকে এনেকুৱা দেখিছে এইটো আপোনাৰ নাইটি যদি লাগে ল'ব পাৰিব ইয়াত 3 পিচৰ পেকেজিং আহে মই এটা খুলি দেখাইছোঁ আপোনালোকক আপোনাৰ যদি হাত কটা লাগে হাত থকা লাগে সবেই পাব একদম কটন কাপোৰ হয় এইটো দেখিছে একদম কটন কাপোৰ নাইটি হয় এইটো চাই কালাৰ ছেটিংবিলাক চাই লওক একদম ধুনীয়া ধুনীয়া কালাৰ পাব আপোনালোকে লাইট কালাৰ পাব দেখিছে এইবিলাক একদম কটন কাপোৰৰ নাইটি হয় অনলি 150ত আপোনালোকে এনেকুৱা নাইটি ল'ব পাৰিব অনলি 150 আৰু আপোনালোকে যদি দোকানৰ কাৰণে যদি লাগে দোকানৰ কাৰণে আমাক কণ্টেক্ট কৰিব যিহেতু আমি 1 পিচকে দিবলৈ অকণ প্ৰব্লেম হয় 3 পিচ ল'ব লাগিব দোকানৰ কাৰণে ৰেডিমেড বস্তুটো আপোনাৰ 3 পিচ লৈ ল'ব দোকানৰ কাৰণে তুমি দেখিছে কালাৰবিলাক চাই লওক কেনেকুৱা কালাৰ পাব ধুনীয়া ধুনীয়া কালাৰ লগে লগে পাব এইবিলাক চাই লওক এই কালাৰবিলাক দেখিছে এইটো মিনিমাম আপোনাৰ 3 পিচ ল'ব লাগিব এনেকুৱা 3 পিচ ল'ব লাগিব হাত কটা নাইটি হয় এইটো একদম কটন কাপোৰৰ হয় অনলি 150ত আপোনালোকে ল'ব পাৰিব একদম কপাহী কাপোৰ নাইটি 150 আৰু দোকানৰ কাৰণে যদি এনে 3 পিচ লয় আৰু দাম কম হ'ব আপোনালোকে আৰু দামত কমত পাব আপোনালোকে আমাৰ লগত যোগাযোগ কৰিলেই হ'ল আৰু কালাৰবিলাক আপোনালোকে পাব লাইট কালাৰ চব পাব দেখিছে কালাৰ দেখিছে চাওক কালাৰবিলাক ভালকৈ চাই লওক ধুনীয়া ধুনীয়া কালাৰ পাব আপোনালোকে মাত্ৰ কেইপিচ লাগে মোক জনাই দিলেই হ'ল মই কালাৰবিলাক দি দিম ধুনীয়া ধুনীয়াকৈ দেখিছে কালাৰ দেখিছে এইবিলাক চাই লওক এনেকুৱা নাইটি আমাৰ দোকানত ষ্টক আছে যিমান লাগে ল'ব পাৰিব গোদামত আমাক যিমান 5 পিচ লাগে দি দিম ডিজাইনবিলাক চাই লওক এইটো ডিজাইন হ'ব এইটো এলেন কাট নাইটি হয় আপোনাৰ 170 পৰিব কটনৰ চাই লওক এইটো যদি হাত কটা লয় আপোনাৰ 150ত আপোনালোকে ল'ব পাৰিব কাটা হাতৰো 150 পৰিব আৰু আপোনাৰ হাত থকা যদি লয় হাত থকাটো আপোনাৰ 170 পৰিব এনেকুৱা কটনৰ নাইটি আৰু যিমান পিচ লাগে ল'ব পাৰিব দোকানৰ কাৰণে মিনিমাম 3 পিচ নাইটি এনেকৈ 3-4 পিচ পেকিং আহে 3 পিচ যদি লাগে 3 পিচ দি দিম 4 পিচৰ পেকিং যদি লাগে 4 পিচ আমি দি দিম যিমান পিচ লাগে ল'ব পাৰিব এইবিলাক দেখিছে কালাৰ চব এনেকৈ পেকেজিং আহিব নাইটি অনলি 150ত আপোনালোকে ল'ব পাৰিব কটন কাপোৰ নাইটি যিমান পিচ লাগে কৈ দিব দোকানৰ কাৰণে মই দেখুৱাইছোঁ আজি বহুতে আমাক কৈ থাকে দোকানৰ কাৰণে নাইটি লাগে পেটিকোট লাগে এনেকুৱা ধৰণৰ হাফ পেণ্ট লাগে টি চাৰ্ট লাগে চিম্পুল আজি লৈ আহিছোঁ আপোনালোকে চাই লওক এনেকুৱা যদি নাইটি ল'ব পাৰে ল'ব পাৰিব 3 পিচ 4 পিচ পেকেজিং আহে 150 আৰু দোকানৰ কাৰণে যদি লাগে আৰু কমত পাব দেখিছে এইটো অনলি 150ত আপোনালোকে ল'ব পাৰিব নাইটি দেখিছে কালাৰবিলাক দেখিছে সব আপোনালোকে লাইট কালাৰ পাব এনেকুৱা চাই লওক কালাৰবিলাক দেখিছে সব লাইট কালাৰ পাব এইবোৰ চাওক লাইট কালাৰ পাব নাইটি সব লাইট কালাৰ নাইটি পাব অনলি 150ত আমি দি আছোঁ আৰু 3 পিচৰ পেকেজিং ল'লে আৰু দাম কমৰ হ'ব ইয়াত 3 পিচ পাব আৰু এনেকুৱা ধৰণৰ হাফ পেণ্ট লগালে যদি হাফ পেণ্ট লাগিলে হাফ পেণ্ট পাব এইবোৰ চাই নাইটি কালাৰ ধেৰ পাব নাইটি যেনেকুৱা কালাৰ লাগে তেনেকুৱা কালাৰ পাব ইয়াত 3 পিচ 4 পিচকৈ পেকিং আহে 3টা কালাৰ আহিব দেখিছে কালাৰ চাই লওক দেখিছে দেখিছে এইবিলাক একদম ধুনীয়া ধুনীয়া কালাৰ চাই লওক 150 আৰু 170 কটন কাপোৰ নাইটি আপোনালোকে ল'ব পাৰিব এনেকৈ পেকেজিংকৈ আহিব যিমান পিচ লাগে ল'ব পাৰিব কালাৰ পাই যাব এনেকুৱা আমাৰ দোকানৰ এড্ৰেছটো মই এইখিনিতে কৈ দিছোঁ দত্ত হ'লচেল আমাৰ দোকানৰ নাম হ'ল দত্ত হ'লচেল আমাৰ দোকানখন আছে ধেমাজি মেইন তিনিআলিতে আছে আপোনালোকে যদি আহে দেওবাৰে নাহিব দেওবাৰে দোকান বন্ধ থাকে আমাৰ দেওবাৰে যদি আহিবলগীয়া হয় আমাৰ লগত যোগাযোগ কৰি আহিব আৰু দোকানৰ কাৰণে যিমান লাগে ল'ব পাৰিব আমাৰ আহিব দোকানত আহিব এদিন এনেকৈ নাইটি আপোনালোকে যিমান লাগে ল'ব পাৰিব দোকানৰ কাৰণে মই আজি দেখুৱাইছোঁ আপোনালোকক 3 পিচ 4 পিচ পেকেজিং আহে 3 পিচ 4 পিচ ল'ব লাগিব আৰু আপোনালোকে লেডিজৰ যদি হাফ পেণ্ট লাগে এনেকুৱা হাফ পেণ্ট ল'ব পাৰিব চাই লওক এনেকুৱা লেডিজৰ হাফ পেণ্ট ল'ব পাৰিব 80 টকাত আপোনালোকে এনেকুৱা লেডিজৰ হাফ পেণ্ট ল'ব পাৰিব অনলি 80 ৰুপিজ আৰু দোকানৰ কাৰণে যদি লয় আৰু দাম কম হ'ব আৰু মিনিমাম আপোনালোকৰ 6 পিচ ল'ব লাগিব হাফ পেণ্ট ইয়াৰ কালাৰ যেনেকুৱা লাগে ল'ব পাৰিব দেখিছে কালাৰবিলাক দেখিছে চাই লওক কালাৰ দেখিছে ব্লেক আৰু হোৱাইট আৰু নেভি ব্লু এইবিলাক লেডিজৰ হাফ পেণ্ট হয় অনলি 80 ৰুপিজ আৰু আপোনালোকে দোকানৰ কাৰণে যিমান পিচ লাগে ল'ব পাৰিব কিন্তু চব এনেকৈ এটা পেকেজিং ল'ব লাগিব 1 পিচকৈ আমি খুলি দিবলৈ নহ'ব মিনিমাম 6 পিচ ল'ব লাগিব আপোনালোকে দোকানৰ কাৰণে এইবিলাক দেখিছে হাফ পেণ্ট আমাৰ ষ্টক পাব যিমান হাফ পেণ্ট লাগে ল'ব পাৰিব আৰু বহুত আছে মই দেখুৱাই আছোঁ আপোনালোকক
এইবিলাক দেখিছে। তাৰপিছত লেডিছৰ হাফ পেণ্ট হয়, এইবিলাক হাফ পেণ্ট হয়। আজি ভিডিঅ'টো বিশেষকৈ অকল দোকানীসকলৰ বাবেহে দেখুওৱা হৈছে। এনেকুৱা হাফ পেণ্ট ল'ব পাৰিব আপোনালোকে, ধুনীয়া ধুনীয়া বহুতে মোক কৈ থাকে হাফ পেণ্টৰ কথা কৈ থাকে। দেখিছে এইবিলাক হাফ পেণ্ট, এনেকুৱা লেডিজৰ হাফ পেণ্ট ল'ব পাৰিব এইবিলাক। এইবোৰ চাই লওক, এনেকৈ 24 পেকেজিং আহে, আপোনালোকে ল'ব পাৰিব। যিমান পিচ লাগে ল'ব পাৰিব। মই এপিচ খুলি দেখাইছোঁ আপোনালোকক, চাই লওক। দেখিছে একদম ধুনীয়া কটন কাপোৰৰ হাফ পেণ্ট হয়, 80 টকাত আপোনালোকে ল'ব পাৰিব। দেখিছে 80 ৰুপিজ। ইয়াৰ চাইজ পাই যাব আপোনালোকৰ L, XL, XXL চব চাইজ পাব। মই অকল এটা চাইজ দেখুৱাইছোঁ, আপোনালোকে মনত ৰাখিব। দেখিছে ভালকৈ চাই লওক, ফিনিচিং বঢ়িয়া হয়, একদম ফিনিচিং ধুনীয়া আছে। চাইজ আপোনালোকৰ যেনেকুৱা চাইজলৈকে পাই যাব, ML, XL, XXL অনলি 80 ৰুপিজত আপোনালোকে এনেকুৱা হাফ পেণ্ট লৈ যাওক। 6 পিচ মিনিমাম ল'ব লাগিব দোকানৰ কাৰণে। এইটো চাই লওক, কালাৰ বহুত কালাৰ পাব, ডিজাইন বঢ়িয়া বঢ়িয়া ডিজাইন আহিছে। সেইটো চাই লওক, একদম নতুন ষ্টাইল। দেখিছে 80 টকাত ধুনীয়া ধুনীয়া হাফ পেণ্ট আপোনালোকে ল'ব পাৰিব। আহক আমাৰ দোকানলৈ, আহক দত্ত হ'লচেললৈ, আহক ধেমাজি মেইন তিনিআলিতে দোকান আছে। যিমান আইটেম লাগে ল'ব পাৰিব, ৰেডিমেডৰ পৰা ধৰি চাদৰ মেখেলাৰ পৰা ধৰি A to Z আপোনালোকে ল'ব পাৰিব। দেখিছে 80 টকাত হাফ পেণ্ট, বঢ়িয়া বঢ়িয়া হাফ পেণ্ট ল'ব পাৰিব। অনলি দোকানৰ কাৰণে আমি দেখুৱাইছোঁ আজি আপোনালোকে। দেখিছে আৰু কমত পাব। মই 80 ৰুপিজ এক পিছৰ দাম মই জনাই আছোঁ আপোনালোকে। 80 ৰুপিজত আমি বিকি আছোঁ, কিন্তু সৰহকৈ ল'লে আৰু দাম কম হ'ব। আৰু ধৰণৰ এনেকুৱা ধৰণৰ হাফ পেণ্ট পাব আপোনালোকে। মই চব কোৱালিটি দেখুৱাবলৈ দিগদাৰ হয়। এইবিলাক দেখিছে বাচ্চাৰ হাফ পেণ্ট আছে। দেখিছে ধুনীয়া ধুনীয়া হাফ পেণ্ট আছে। দেখিছে ফিনিচিং বঢ়িয়া হয়। দেখিছে চাই লওক, দেখিছে হাফ পেণ্ট বঢ়িয়া, কোৱালিটি বহুত বঢ়িয়া পাব আপোনালোকে। 85ত ল'ব পাৰিব এনেকুৱা হাফ পেণ্ট। 85ত মনত ৰাখিব, অনলি 85ত ল'ব পাৰিব। বঢ়িয়া বঢ়িয়া কালাৰ যিমান লাগে ল'ব পাৰিব। 6 পিচ মিনিমাম ল'ব লাগিব হাফ পেণ্ট। আৰু এটা চাইজ দেখুৱাই দিছোঁ আপোনালোকক, লেডিজৰে দেখুৱাই দিছোঁ। এইটো চাই লওক, ইয়াৰ চাইজবিলাক আপোনালোকে মনত ৰাখিব। মই গোটেইকেইটা চাইজ দেখুৱাবলৈ সময়ত দিগদাৰ হয়, গতিকে মই এটা চাইজ দেখুৱাই দিছোঁ। কিন্তু আপোনালোকে পাব ML, XL, XXL লৈকে পাব। দেখিছে এইবিলাক ML, XL, XXL লৈকে পাব। 75 অনলি হাফ পেণ্ট লৈ যাওক, ধুনীয়া ধুনীয়া কটনৰ ডিজাইনৰ 75ত লৈ যাওক এনেকুৱা হাফ পেণ্ট। ML, XL, XXL যিমান ডাঙৰ লাগে পাই যাব। এইটো মই সৰু চাইজ দেখুৱাই দিছোঁ আপোনালোকক। এনেকৈ 24কৈ পেকেজিং আহিব, 24কৈ লৈ যাব। ডিজাইনটো মই এটা এটা খুলি দেখাইছোঁ, চাই লওক, যাতে আকৌ মই ফটো মাৰিবলগীয়া নহয়। বোলে আপোনালোকে যদি এইটো ডিজাইনৰ লাগে 6 পিচ মই দি দিম, যিমান ডিজাইন লাগে ল'ব পাৰিব। মই অকল জাষ্ট চেম্পুলটো দেখুৱাই দিছোঁ। আৰু যদি এনেকুৱা যদি হাফ পেণ্ট লাগে, এনেকুৱা হাফ পেণ্ট ল'ব পাৰিব। গেঞ্জি কাপোৰ, ধুনীয়া ধুনীয়া কটন কাপোৰৰ হাফ পেণ্ট। দেখিছে 6 পিচ 10 পিচৰ পেকেজিং আহে। 6 পিচ আপোনালোকে ল'লেও দি দিম আমি। দেখিছে একদম কম দামৰ পৰা আপোনালোকে ল'ব পাৰিব, 20 টকা 25 টকাৰ পৰা ল'ব পাৰিব। কিন্তু এইটো কোৱালিটিটো ল'ব বহুত বঢ়িয়া হয়। 50 ৰুপিজ অনলি। তেওঁ কাপোৰ ফিনিচিং ভাল, একদম কটন কাপোৰ হয়। অনলি 50 ৰুপিজ হাফ পেণ্ট। ML, XL, XXL যেনেকুৱা লাগে ল'ব পাৰিব। দোকানৰ কাৰণে ল'লে আৰু কমত পাব, আৰু কম পাব। পুৰা এনেকৈ বান্দুলকৈ আহে, যদি বান্দুলকৈ যদি আপোনালোকে লয়, পুৰা বান্দুলকৈ আহিব। এনেকৈ বান্দুলকৈ যদি লয় আৰু কমত পাব দামবিলাক। মই চব খুলি দেখুওৱা নাই, ইয়াতে চাইজটো চব চাইজ পাব। ML, XL, XXL চব চাইজ পাই যাব। সেইবোৰ দেখিছে পুৰা বান্দুলকৈ হাফ পেণ্ট আপোনালোকে ল'ব পাৰিব। যিহেতু আগতে ৰেডিমেডৰ ওপৰত ভিডিঅ' বনোৱা হোৱা নাই, গতিকে অকল চাদৰ মেখেলাৰ ওপৰতে ভিডিঅ' বনোৱা হয়। গতিকে আপোনালোকে আজি ৰেডিমেডৰ আইটেম দেখিলে যদি পচন্দ হয় আপোনালোকে ল'ব পাৰিব দোকানৰ কাৰণে। যিমান লাগে ল'ব পাৰিব, আৰু ষ্টক আছে। আপোনালোকে যদি আহে দোকানলৈ বেছি ভাল হ'ব। দেখিছে পুৰা বান্দুলকৈ লৈ ল'ব। 40 টকা 45 টকা আপোনাৰ 35 টকা এনেকুৱা হাফ পেণ্ট, ধুনীয়া ধুনীয়া ভাল কোৱালিটি হাফ পেণ্ট পাব। এইবিলাক পুৰা বান্দুলকৈ ল'ব পাৰিব। এইবোৰ দেখিছে হাফ পেণ্ট, এতিয়া গৰম ছিজনত বহুত চলি আছে। এইবিলাক হাফ পেণ্ট দেখিছে 37, 35, 40 ৰুপিজৰ এনেকুৱা হাফ পেণ্ট ল'ব পাৰিব। খালি আমাক কৈ দিব যে কিমান চাইজৰ লাগে। ML, XL, XXL চব চাইজে পাব আপোনালোকে। আৰু জেন্টছৰ যদি হাফ পেণ্ট লাগে এনেকুৱা ল'ব পাৰিব, ধুনীয়া ধুনীয়া হাফ পেণ্ট। চাই লওক, মই এটা দেখুৱাই দিছোঁ আপোনালোকক। আজিকালি খুব চলি আছে। দেখিছে হাফ পেণ্ট, এনেকুৱা হাফ পেণ্ট ল'ব পাৰিব। বঢ়িয়া কোৱালিটি হাফ পেণ্ট হয়। দেখিছে ইয়াৰ কালাৰ বহুত পাই যাব আপোনালোকে। অনলি 150ত এনেকুৱা হাফ পেণ্ট লৈ যাব পাৰিব। এক পিছৰ দাম হৈ গ'ল 150। যদি আপোনালোকে সৰহকৈ লাগে আৰু দাম কম হ'ব। আমাৰ লগত যোগাযোগ কৰিব, মেছেজ কৰিব। এই দেখিছে কালাৰ দেখিছে, চাই লওক বঢ়িয়া বঢ়িয়া হাফ পেণ্ট। অনলি 150ত আপোনালোকে ল'ব পাৰিব। 2 পিচ ল'লে 250 টকাত আপোনালোকে ল'ব পাৰিব। 2 পিচ লৈ যাওক 250 টকাত হাফ পেণ্ট। 2 পিচৰ
পিছত 250 টকা লৈ যাওক গৰমত পিন্ধি বহুত বঢ়িয়া হ'ব ফিনিচিং চাওক বঢ়িয়া কোৱালিটি হ'ব আৰু আপোনালোকে টি-শাৰ্ট যদি লাগে এনেকুৱা সিম্পল টি-শাৰ্ট যদি লাগে টি-শাৰ্ট ল'ব পাৰিব আৰু বাচ্চা যদি স্প্ৰিং লাগে বাচ্চা স্প্ৰিং ল'ব পাৰিব দেখুৱাই দিছোঁ চাই লাগিব এনেকৈ পেকেজিং আহে ইয়াত আপোনাৰ আহিব কেপিছ মই দেখুৱাই দিছোঁ আপোনালোকক ইয়াত আহিব 10 পিছৰ পেকেজিং আহে দোকানৰ কাৰণে এনেকুৱা পেকেজিংকে ল'ব লাগিব 10 পিছ ল'ব লাগিব বেছি নহয় আপোনালোকৰ 45 টকা পাব আপুনি যদি পেকেজিংকে যদি এনেকৈ 10 পিছকে লয় অনলি 45ত ভাল কোৱালিটি হাফ পেণ্ট পাব 1 পিছ ল'লে 50 रुपीज দিব লাগিব 1 পিছ ল'লে 50 रुपीज দিব লাগিব এনেকুৱা সাইজ পাই যাব আপুনি এইবিলাক সাইজ ডাঙৰ সাইজ যেনেকুৱা সাইজ লাগে পাব আপোনাৰ 7 বছৰ 9 বছৰ 10 বছৰ 12 বছৰ যেনেকুৱা লাগে পাই যাব এইটোটা ল'ব পাৰিব সাইজটো চাই লওক আৰু কটন কাপোৰৰ হাফ পেণ্ট হ'ল 80 টকাত আপোনালোকে এনেকুৱা ধুনীয়া ধুনীয়া টি-শাৰ্ট পাব আপোনালোকে এনেকুৱা ধুনীয়া ধুনীয়া টি-শাৰ্ট পাব 80 টকাত যদি 10 পিছৰ পেকেটকে লয় আৰু বহুত কম হ'ব আৰু আধামান কমি আহিব এইটো চাই লওক দেখুৱাই দিছোঁ মই সাইজটো চাই লওক এটা সাইজটো চাই লওক দেখিছে একদম কটন কাপোৰৰ স্পটিং দেখিছে বঢ়িয়া স্পটিং সৰু ল'ৰাৰ কাৰণে ধুনীয়া স্পটিং হয় আৰু আজিকালি ছোৱালীও পিন্ধিব পাৰিব চিম্পুলকৈ অনলি 80 रुपीजত এনেকুৱা টি-শাৰ্ট ল'ব পাৰিব আৰু পেকেজিংকে ল'লে আৰু বহুত কমি আহিব চিন্তা কৰিবলগীয়া নাথাকে আৰু মই এটা সাইজ দেখুৱাই দিছোঁ চাই লওক মই জাষ্ট এপিচ দেখুৱাই দিছোঁ আপোনালোকে কেইপিচ লাগে কৈ দিব আপোনালোকে আমাৰ ভিডিঅ'বিলাক সদায় চাই যাব আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আমি প্ৰতিদিনাখন নতুন নতুন ভিডিঅ' আমি দিবলৈ আমি চেষ্টা কৰিম আপোনালোকলৈ দেখিছে ইমান ধুনীয়া ধুনীয়া স্পৰ্টিং দেখিছে একদম ধুনীয়া সাইজ আপোনাৰ 14 বছৰ 15 বছৰ ল'ৰাই পিন্ধিব পাৰিব আৰু কালাৰ আপোনালোকে পাই যাব 10 পিছকৈ আহিব আপোনালোকৰ অনলি 80 টকা মনত ৰাখিব 80 रुपीजত এনেকুৱা ধুনীয়া ধুনীয়া টি-শাৰ্ট পাব 80 रुपीजৰ পৰা আপোনাৰ ওপৰলৈকে পাব 150 টকালৈকে পাব মই সেইবিলাকৰ ভিডিঅ'ৰ ওপৰত দেখুওৱা নাই অনলি 80 रुपीजত এনেকুৱা টি-শাৰ্ট ল'ব পাৰিব কালাৰ বহুত পাই যাব আপোনালোকে আৰু লেডিজৰ কাৰণে মই দেখুৱাই দিছোঁ লেডিজৰ টি-শাৰ্ট যদি লাগে এনেকৈ ল'ব পাৰিব দোকানৰ কাৰণে 10 পিছৰ পেকেট আহিব 3 6 9 10 পিছৰ এনেকৈ পেকেজিং আহিব দেখিছে কেটলেগ দিয়া থাকিব আৰু কিমান পিছ লাগে কৈ দিব এইটো সাইজটো চাই লওক এল সাইজৰ হয় এল এক্সেল ডাবল এক্সেল সব সাইজ পাই যাব মই এটা খুলি দেখুৱাই দিছোঁ আপোনালোকক চাদৰ মেখেলাৰ উপৰিও আপোনালোকে এনেকুৱা ৰেডিমেড সব ভেৰাইটিজ পাই যাব আপোনালোকে দেখিছে কিমান ধুনীয়া সাইজ দেখিছে 14 বছৰ 15 বছৰ ছোৱালীয়ে পিন্ধিব পাৰিব চাই লওক 14 বছৰ 15 বছৰ ছোৱালীয়ে পিন্ধিব পাৰিব কাপোৰ কোৱালিটি খুবেই ভাল 90 টকা অনলি 90 रुपीजত অনলি 90 रुपीजত এনেকুৱা টি-শাৰ্ট আপোনালোকে ল'ব পাৰিব অনলি 90 रुपीजত টি-শাৰ্ট ল'ব পাৰিব ক'ত ল'ব পাৰিব দত্ত হোলচেল আহক ধেমাজি মেইন তিনিআলিতে আমাৰ দোকান আছে আপোনালোকে যদি ডিব্ৰুগড় ফালৰ পৰা আহে টাউনত সোমাব নালাগে তিনিআলি প্ৰথম ট্ৰেফিক পইণ্টটোতে ৰখি দিলেই হ'ল আৰু যদি লখিমপুৰ ফালৰ পৰা আহে গোটেই ট্ৰেফিক পইণ্ট পাৰ হৈ শেষৰ ট্ৰেফিক পইণ্টত পাই গ'লেই হৈ গ'ল দেখিছে অনলি 90 रुपीजত ল'ব পাৰিব আৰু যদি এনেকৈ পেকেজিংকৈ লয় দেখিছে এনেকৈ পেকেজিংকৈ ল'লে আৰু কমত পাব মই সেইটো দামটো নকওঁ আৰু কমত পাব আপোনালোকে এইটো চাই লওক এনেকৈ পেকেজিংকৈ যিমান পিছ লাগে ল'ব পাৰিব এম এল এক্সেল ডাবল এক্সেল সব সাইজে আপোনালোকে পাব আপোনালোকে যদি আহে মই ধুনীয়াকৈ দেখুৱাই দিম আপোনালোকক গোদামত নি আৰু যদি কোনোবা ছাতি লওঁ বুলি ভাবে ছাতি ল'ব পাৰিব ছাতি ধুনীয়া ধুনীয়া ছাতি আহিছে এইবিলাক চাই লওক ছাতি যদি কোনোবা 1 পিছ যদি লাগে মই 1 পিছো দি দিম 1 পিছ ল'লেও ল'ব পাৰিব দেখিছে অনলি 250 1 পিছৰ দাম হৈ গ'ল 250 মই এটা খুলি দেখুৱাম আপোনালোকক এইটো মই খুলি দেখুৱাম আপোনালোকে চাই থাকিব দেখিছে কোৱালিটি বহুত বঢ়িয়া হয় আজিকালি লেডিজবিলাকৰ কাৰণে বঢ়িয়া হয় দেখিছে একদম বঢ়িয়া কোৱালিটি চাই লওক দেখিছে 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 এইটো চাই লওক ছাতি দেখিছে কোৱালিটি বহুত বঢ়িয়া পাব আপোনালোকে আৰু ভিতৰটো চাই লওক কোৱালিটি বঢ়িয়া পাব যেনেকুৱা কালাৰ লাগে ল'ব পাৰিব দেখিছে বৰ ধুনীয়া হয় ডাঙৰ সাইজৰ হয় এইবিলাক দেখিছে ইয়াৰ কালাৰ আপোনালোকে পাই যাব এইটো কালাৰ চাই লওক কালাৰ পাই যাব এনেকুৱা ছাতি ল'ব পাৰিব আপোনালোকে যোনটো কালাৰ লাগে ল'ব পাৰিব মই আপোনালোকক দেখুৱাই দিম ধুনীয়াকৈ কালাৰকেইটা আপোনালোকে চাই ল'ব পাৰিব যোনটো কালাৰ লাগে ল'ব পাৰিব আপোনালোকে পচন্দ কৰি দিব এইটো চাই লওক কালাৰ দেখিছে 250ত এনেকুৱা 3 ফল্ডিঙৰ ছাতি ল'ব পাৰিব 3 ফল্ডৰ ছাতি ল'ব পাৰিব ধুনীয়া ধুনীয়া কালাৰ দেখিছে এইবিলাক কালাৰ দেখিছে একদম বঢ়িয়া কালাৰ পাব আপোনালোকে
যিমান পিচ লাগে ল'ব পাৰিব দেখিছে এইবিলাক যদি 12 পিছৰ পেকেজিং লাগে 12 পিচ ল'ব পাৰিব দোকানৰ কাৰণে যদি লগে আৰু দাম কম হ'ব 1 পিচ যদি লয় 250 টকা দেখিছে 1 পিচ ল'লে 250 টকাত আপোনালোকে এনেকুৱা ছাতি ল'ব পাৰিব ধুনীয়া ধুনীয়া ছাতি আহিছে এইবিলাক চাই লওক বঢ়িয়া ছাতি আহিছে 1 পিচ ল'লে 250 টকা যদি সৰহকৈ লাগে মিনিমাম 6 পিচ ল'ব লাগিব দোকানৰ কাৰণে আৰু দামৰ কমত পাব ডিজাইনবিলাক চাই লওক ডিজাইন বঢ়িয়া আহিছে বুলি দেখিছে ডিজাইন চাই লওক দেখিছে ডিজাইন চাই লওক ধুনীয়া ধুনীয়া ডিজাইন আহিছে কালাৰ কোনটো লাগে ল'ব পাৰিব এইবিলাক চাই লওক কালাৰ দিছে কালাৰ কোনটো লাগে ল'ব পাৰিব দেখিছে 250ত আপোনালোকে এনেকুৱা ধুনীয়া ধুনীয়া ছাতি ল'ব পাৰিব এইটো ডিজাইনটো আপোনালোকে ল'ব পাৰিব চাই লওক ভালকৈ ডিজাইন চাই লওক অনলি 250 এইটো আপোনাৰ দুইটা চাইডে প্ৰিণ্টেড থাকিব এইটো ওপৰত প্ৰিণ্টেড থাকিব আৰু ভিতৰত দুইটা চাইডে প্ৰিণ্টেড থাকিব 250 আৰু যদি কোনোবা চিটিজেন ছাতি লওঁ বুলি ভাবে চিটিজেন ছাতি ল'ব পাৰিব আমাৰ পৰা চিটিজেন ছাতিও পাব বহুত ষ্টক আছে আমাৰ দোকানৰ কাৰণে যদি লাগে কণ্টেক্ট কৰিব যিমান পিচ লাগে মই দেখুৱাই দিম আপুনি এইবোৰ চাই লওক চিটিজেন ছাতি হয় দেখিছে এনেকুৱা ছাতিও আপোনালোকে ল'ব পাৰিব বহুত ষ্টক পাই যাব যিমান পিচ লাগে লৈ যাব এক পিচৰ পেকেটত আহে 12 পিচ যদি আপোনালোকে 6 পিচ লাগে 6 পিচো দি দিম আপোনালোকে যদি 1 পিচ লাগে 1 পিচো দি দিম দেখিছে ছাতি হৈ গ'ল দেখিছে চিটিজেন ছাতি 1 পিচ যদি লয় আপোনালোকে 160 অনলি 1 পিচ ল'লে 160 আপোনালোকে দিব লাগিব 1 পিচ ল'লে 160 দিব লাগিব যদি সৰহকৈ লাগে বা 6 পিচ যদি দোকানৰ কাৰণে যদি লয় আৰু আমি দাম কমাই দিম আমাৰ লগত যোগাযোগ কৰিব আপোনালোকে আমাৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব ৰেগুলাৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পাব আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে আমাৰ ভিডিঅ'বিলাক যিমান পাৰে শ্বেয়াৰ এটা কৰি দিব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আজিলৈ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ইমানেই আজি